নমস্কাৰ বান্ধৱীসকল, প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ পোষাণ ট্ৰেকাৰত এটা নতুন আপডেট আহিছে, ফেমিলি ছাৰ্ভে আপডেটটো 20.5 ভাৰ্চনত আপোনালোকে সকলোৱে আপডেট কৰি ল'ব পাৰিব। প্ৰথমতে প্লে ষ্ট'ৰলৈ গৈ প্লে ষ্ট'ৰত 20.5 ভাৰ্চনটো সকলোৱে আপডেট কৰি ল'ব পাৰিব। প্ৰথমতে মই প্লে ষ্ট'ৰলৈ গৈছোঁ, আপোনালোকে দেখিবলৈ পাব। প্ৰথমতে প্লে ষ্ট'ৰত গৈ পোষাণ ট্ৰেকাৰটো আপডেট কৰিব লাগিব। পোষাণ ট্ৰেকাৰ আপডেট মোৰ ইতিমধ্যে কৰা হৈ গৈছে 20.5 ভাৰ্চনটো। 20.5 ভাৰ্চনটো আপডেট কৰাৰ পিছত মোৰ এয়া অ'পেন আহিছে। অ'পেনত ক্লিক কৰিলে পোষাণ ট্ৰেকাৰটো অন হ'ব। পোষাণ ট্ৰেকাৰ অন হোৱাৰ লগে লগে আপোনালোকে হোম পেজলৈ যাব। হোম পেজত গৈ এয়া এতিয়া হোম পেজ আহি যাব। সেইটো হোম পেজ আহি গ'ল। হোম পেজত গৈ প্ৰথমতে ওপৰলৈ টানি দিলে আপোনালোকে নতুন যিটো আপডেট আহিছে ফেমিলি ছাৰ্ভে দেখিবলৈ পাব ইয়াতে। নহ'লে মোৰ অপশ্যনলৈ যাব লাগিব। মোৰ অপশ্যনত গৈ আপোনালোকে মোৰ অপশ্যনত ক্লিক কৰিব। মোৰ অপশ্যনত গৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে ফেমিলি ছাৰ্ভে এটা মডেল আহিব। ইয়াতে 1 2 3 4 5 6 7 8 নম্বৰত ফেমিলি ছাৰ্ভে এটা মডেল আহিছে। তাত আপোনালোকে সকলোৱে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লিষ্ট অফ ফেমিলিজ আহি যাব। ইয়াতে লিষ্ট অফ ফেমিলিজ লিষ্টত লাষ্টত যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এড ফেমিলি, ইয়াতে ফেমিলি এড কৰিব লাগিব। এই ফেমিলি এড কৰিবলৈ যাওঁতে প্ৰথমতে অপশ্যনটো আপোনালোকে ফেমিলি হেড দিছে হেড অফ দ্য মাদাৰত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব তলত, এলাইভ আৰু ডেড। যদি মাতৃগৰাকী মৃত্যু হৈছে তেতিয়াহ'লে ডেড অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যদি জীৱিত অৱস্থাত আছে তেতিয়াহ'লে আপোনালোকে এলাইভত ক্লিক কৰিব লাগিব। মই এয়া এলাইভত ক্লিক কৰি দিছোঁ, আপোনালোকে চাওক। এলাইভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দুটা অপশ্যন আহিব। তাৰ তলৰ অপশ্যনটো চাব পাৰিব। তলৰ অপশ্যনত আপোনালোকে ক্ৰিয়েট নিউ প্ৰফাইল পাব। তাতে আপোনালোকে ক্লিক কৰিব লাগিব। এয়া মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে ফেমিলি হেড ডিটেইলছ আহিব। প্ৰথমতে ইয়াত আহিব আধাৰ নাম্বাৰ। ফেমিলি হেড ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব। ইয়াতে মাকৰ ডিটেইলছটো ইয়াত ফিল আপ কৰিব লাগিব। মাতৃগৰাকীৰ ডিটেইলছ প্ৰথমতে লিখিব লাগিব আধাৰ নম্বৰ। ইয়াতে আপোনালোকে আধাৰ নম্বৰ লিখিব লাগিব। এইখিনিত আপোনালোকে আধাৰ নম্বৰ লিখিব। তাৰপিছত নেম, তাৰপৰা ইয়াতে নেম লিখিব। তাৰপিছত আহিলে জেণ্ডাৰ ফিমেল লিখিব। তাৰপিছত ডেট অফ বাৰ্থ লাগিব। ডেট অফ বাৰ্থটো লিখিব, ইয়াত ভৰাই দিব। ডেট অফ বাৰ্থটো ভৰাবলৈ যাওঁতে ইয়াতে কেলেণ্ডাৰ আহি যাব। ইয়াত টাচ কৰিব। ইয়াত টাচ কৰাৰ লগে লগে ডেট অফ বাৰ্থটো ভৰাব পাৰিব। তাৰপিছত আহিব ভিলেজ আপোনালোকৰ ইয়াতে ভিলেজটো ইয়াত ফিল আপ কৰি দিব। তাৰপিছত ভিলেজৰ পিছত আহিব ৱাৰ্ড, আপোনালোকৰ কোড নম্বৰ আহিব। ইয়াতে কোড নম্বৰ ভৰাব। তাৰপিছত আহিলে কেটেগৰীত চিলেক্ট কৰিব। কেটেগৰীত চিলেক্ট কৰিলে আপোনালোকে SC বা ST যদি হয় তেতিয়াহ'লে SC STত ক্লিক কৰিব। যদি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে আদাৰ্ছত আপোনালোকে টাচ কৰিব পাৰিব। তাৰপিছত আহিলে কেটেগৰীৰ পিছতে আপোনালোকৰ ৰিলিজিয়ন আহিব। যোনে যি ধৰ্ম আপোনালোকে পালন কৰে সেই ধৰ্ম মতে আপোনালোকে ইয়াত চিলেক্ট কৰিব। হিন্দু হ'লে হিন্দু, মুছলিম হ'লে মুছলিম। তাৰপিছত আহিলে মাইনৰিটি যদি হয় য়েছ দিব, যদি মাইনৰিটি নহয় তেতিয়াহ'লে ন' দিব। তাৰপিছত পিছৰটো আহিলে
ৰেচিডেণ্ট অফ দ্য অংগনবাদী কেন্দ্ৰ এৰিয়া। যদি অংগনবাদী কেন্দ্ৰ এৰিয়াত পৰে তেতিয়াহ'লে আপোনালোকে য়েছ লিখিব, আৰু যদি অংগনবাদী কেন্দ্ৰৰ এৰিয়াৰ বাহিৰত হয় তেতিয়াহ'লে আপোনালোকে ন' লিখিব। তাৰপিছত আহিলে ৰিলেশ্যনশ্বিপ উইথ হেড অফ ফেমিলি। এই ফেমিলিৰ হেডগৰাকী ইয়াতে চেল্ফ আহিব। ইয়াতে চেল্ফ হ'লে মানে ইয়াতে চেল্ফটো থাকিব। তাৰপিছত আহিলে কাৰেণ্ট মেটেৰিয়েল ষ্টেটাছ, মেৰিড নহ'লে আদাৰ। ইয়াতে মেৰিড হ'লে মাতৃগৰাকীটো মেৰিডে হ'ব, মেৰিড হ'লে মেৰিডত ক্লিক কৰিব। মেৰিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিলে ছাপ্লিমেণ্টাৰী ফুড। ইয়াত যদি মাতৃগৰাকীয়ে যদি ছাপ্লিমেণ্টাৰী ফুড যদি ইয়াতে পাইছে তেতিয়াহ'লে য়েছ লিখিব, আৰু নাই পোৱা যদি ন' লিখিব। ইয়াৰ নেক্সট আকৌ ইয়াত ফেমিলি মেম্বাৰ ইয়াত ফিল আপ কৰিব পাৰিব। তাৰপিছত আহিব ছাবমিট এণ্ড প্ৰচেড। ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে ফেমিলি মেম্বাৰ ইয়াতে এড হৈ যাব। গতিকে আপোনালোক